হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু প্ৰয়াত বিগন ফুকন দেৱক বিশ্বাসঘাত কৰিলে। পিছত গৈ যেতিয়া কংগ্ৰেছত গ'ল, কংগ্ৰেছত সোমাই তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে। তাৰপিছত তেওঁ বিজেপি দলত গ'ল আৰু বিজেপি দলত সোমাই তেওঁ বিশ্বাসঘাত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু সেইকাৰণে আমি সকলে শপত ল'ব লাগিব যে যিদৰে যোৱা লোকসভা নিৰ্বাচনত AIDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি আমি শেষ কৰিলো, এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিব লাগিব। সেইকাৰণে পৰৱৰ্তী দিনত যেতিয়া আমাৰ নেতৃত্বৰ চৰকাৰ আহিব, আমি এনেকুৱা এখন আইন আনিম যাৰ ফলত কোনো মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিধায়ক নিজৰ পৰিবাৰৰ নামত চৰকাৰী আঁচনি ল'ব নোৱাৰিব, চৰকাৰী ঠিকা ল'ব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ গুৱাহাটী থকা ৩-৪জন ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰক চিনি পায়। আমাৰ চৰকাৰ আহিলে থলুৱা ঠিকাদাৰ যোগেদি আমি উন্নয়ন মূল্য কামখিনি কৰিম। আজি সেইকাৰণে আমি একত্ৰিত হৈছো আৰু আমাৰ একতা চাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে। আমাৰ ৰাইজৰ দলৰ ফ্লাগ দেখা পাইছে, CPM দলৰ ফ্লাগ দেখা পাইছে। দেখি ভাল লাগিছে নে? দেখি ভাল লাগিছে নে? গোটেইবোৰ আমি একগোট হৈ সংকল্প লৈছো যে পৰৱৰ্তী দিনত নতুন বৰ অসম গঢ় দিব লাগিব। যি নতুন বৰ অসমত কোনো দলৰ মুখ্যমন্ত্ৰীক ভয় কৰিব নালাগে। যি নতুন বৰ অসমত জুবিন দাক 100 দিনৰ ভিতৰত ন্যায় দিব লাগিব। যি নতুন বৰ অসমত প্ৰত্যেক গৰাকী মহিলা প্ৰত্যেক মাহত নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব, সেয়া অগপ হওক, বিজেপি হওক, কংগ্ৰেছ হওক, যিকোনো দলৰ হওক, কিন্তু কোনো মহিলাক আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নকৰো। যোৱা লোকসভা নিৰ্বাচনত গোটেই AIDF দলৰ টায়াৰ কংগ্ৰেছ দলে পাংচাৰ কৰি দিলে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ বিপদত পৰি বেলেগ এটা 108 লগালে আৰু অসমত আহিলে আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া। আমি অসমৰ ৰাজনীতিৰ কমান আমি কয়লা চোৰক দিবলৈ বিচৰা নাই, আমি পাথৰ চোৰক দিবলৈ বিচৰা নাই, আমি বালি চোৰক দিবলৈ বিচৰা নাই। এইবাৰ আমি যিসকলে একত্ৰিত হৈ প্ৰগতিশীল, সমৃদ্ধিশীল, মূল্যবোধ ৰাজনীতি কৰিছো, আমি অসমৰ ভিতৰত চিণ্ডিকেট কৰা মানুহক বিদায় দি বাস্তৱভাৱে ৰাইজক সেৱা কৰা মানুহক আমি আগুৱাই লৈ যাবলৈ বিচাৰো। হয়তো নিশ্চিত আজি সভা সমাগমে এইটো প্ৰমাণ কৰি দিছে। ভাল লাগিছে যে গোটেইবোৰ আমাৰ বিভিন্ন দলৰ পতাকা, আমি ফ্লেগবোৰ আমি দেখা পাইছো। আমি সকলোৱে ঐক্যবদ্ধ হৈ নতুন বৰ অসম গঢ় দিম।